জানমনিৰ বিয়া জানমনি মানে আপোনাৰ মৰমৰ অভিনেত্ৰী শ্যামন্তিকা শৰ্মা এটা নতুন জীৱনৰ পাতনি মেলাৰ প্ৰাক মুহূৰ্তত এয়া শ্যামন্তিকা শৰ্মা দৰা মানস বৰুৱা মানে বিশিষ্ট ছবি পৰিচালক প্ৰয়াত মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলাৰ প্ৰাক মুহূৰ্তত এয়া গোলাঘাটৰ বৰগছ ৰিজৰ্টত দৰা কইনা বুধবাৰে শ্যামন্তিকাৰ মেহেন্দ্ৰী অনুষ্ঠান অনুষ্ঠিত হয় বৰগছ ৰিজৰ্টত তাৰ পূৰ্বে মাজ নিশালৈকে ৰাজতিলকৰ মঞ্চত দপদপাই অভিনয় কৰিছিল শ্যামন্তিকাই তাৰ পিছতেই জীৱনৰ সেন্দুৰীয়া আলিৰে আগবাঢ়িছে অসমীয়াৰ মৰমৰ অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই গোলাঘাটৰ শালমৰা বাইপাছস্থিত বৰগছ ৰিজৰ্টত এই বিবাহ অনুষ্ঠান সম্পন্ন হ'ল ৰিজৰ্টৰ চৌহদত থকা মন্দিৰত পৰিয়াল আৰু একান্ত গুণমুগ্ধৰ উপস্থিতিত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজেৰে মানস বৰুৱাই অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ শিৰত সেন্দুৰ দি আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হয় ৰব কেৱল শ্যামন্তিকা শৰ্মাই নহয় আৰু এজন জনপ্ৰিয় অভিনেতাৰো শুভ বিবাহ সম্পন্ন হ'ল আড়ম্বৰপূৰ্ণভাৱে মোহন ওৰফে দীপজ্যোতি কেওট যুগ্ম জীৱনৰ পাতনি মেলিছে দীপজ্যোতি কেওটে মোহনৰ কইনা নগাঁৱৰে ডিফলুৰ বেলেগৰ সংসাৰ দেখোঁ আজি আনিলো মোহন হৈ পেলাই কেকেচা বিয়া খাবলৈ কেকেচা আপোনালোকে জানে কেকেচা বিয়া মণিবৰৰ লগত বিয়া মানে মই ওতঃপ্ৰোতভাৱে জড়িত থাকোঁ এতিয়া চবেই মানে ছ'চিয়েল মিডিয়াত কৈ আছে মোহনৰ বিয়া এতিয়া মোহনে আপোনালোকৰ মোহনে বিয়া পাতিব ওলাইছে নাজানো এলকেলৰ ল'ৰাটোৱে পিছৰ জীৱনটো কিমান সুচাৰুৰূপে পালন কৰিব পাৰোঁ তথাপি ঈশ্বৰৰ ইচ্ছা ঈশ্বৰৰ ওপৰতে সকলো অৰ্পণ কৰিছোঁ ৰাইজৰ আশীষ বিচাৰিছোঁ দীপজ্যোতি কেওটৰ বিয়াখনক লৈ অনুৰাগীৰো উৎসাহৰ সীমা নাই গোলাঘাটৰ পৰা জয়দীপ গুপ্তা আৰু নগাঁৱৰ পৰা তপন কুমাৰ বৰা DY365